নমস্কাৰ সকলোকে মোৰ ব্লগলৈ সম্ভাষণ জনাইছো। আজি আমি এটা সৰু ৰেচিপি ভেজ ৰেচিপি প্ৰস্তুত কৰিবলৈ লৈছো। ৰেচিপিটো হৈছে কলগছৰ পচলাৰ এটা ৰেচিপি। আমি প্ৰথমে পচলাখিনি মিহি মিহিকৈ কাটি ললো। ইয়াৰ লগত কিছু আলুগুটি কাটিলোঁ। তাৰপিছত আমি অলপ মিঠাতেল দি তাত পিঁয়াজেৰে আমি ভাজিলোঁ। তাৰপিছত আমি পচলাখিনি এই গৰম তেল আৰু পিঁয়াজৰ মাজত ভাজিলোঁ। হালধি আৰু নিমখ গেছটো সামান্য বঢ়াই দি আমি লৰাই ইয়াৰ পিছত কিছু আদা নহৰু পিচি তাত ঢালি দিয়া হ'ল। অলপ গৰম পানী ঢলা হ'ল। গৰম পানী ঢলাৰ পিছত আমি গেছটো সামান্য উষ্ণতা পাবলৈ বঢ়াই দিয়া হ'ল। অলপ দেৰিলৈকে আমি ঢাকনি মাৰি ৰাখিম। এই 5-10 মিনিটত আমাৰ এই ৰেচিপি প্ৰস্তুত হৈ ইয়াৰ লগত আমি যেনেদৰে খাব পাৰি কিছু মান ধনিয়া বা আমাৰ স্থানীয় ধনিয়াৰ পাত আমি পিচি ল'লোঁ খুন্দনত। আৰু দেখিব এয়া আমাৰ ৰেচিপি তৈয়াৰ পচলাৰ ৰেচিপি তৈয়াৰ হৈ গ'ল।